দুষ্প্ৰাপ্য সোণালী বান্দৰৰ ওপৰত আন্তৰ্জাতিক চক্ৰৰ কপ দৃষ্টি। যোৱা নিশা চিৰাঙত STF আৰু আৰক্ষীৰ যৌথ অভিযানত চিডলি থানাৰ অন্তৰ্গত কাছিকট্ৰাৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ৮টাকৈ সোণালী বান্দৰ সৰবৰাহ কৰি থকা আন্তৰ্জাতিক চক্ৰৰ ৯জন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। চিকনাচাৰ ৰাষ্ট্ৰীয় উদ্যানৰ অলটাপানী বনাঞ্চলৰ পৰা এই ৮টা দুষ্প্ৰাপ্য সোণালী বান্দৰ মনাত ভৰাই আনিছিল সৰবৰাহকাৰীকেইজনে। ইয়াৰে এটা সোণালী বান্দৰৰ মৃত্যু হয় আৰু ৭টা অসুস্থ অৱস্থাত উদ্ধাৰ কৰি বন বিভাগৰ পশু চিকিৎসকে খোৱা আৰু চিকিৎসা ব্যৱস্থা কৰে। আন্তৰ্জাতিক সোণালী বান্দৰ সৰবৰাহ কৰা চক্ৰটোৰ এজন বাংলাদেশী নাগৰিকসহ ৫জন পশ্চিমবংগৰ আৰু ৩জন চিৰাঙৰ বেলতলাৰ বাসিন্দা। বাংলাদেশৰ ঢাকাৰ জামান আলী, পশ্চিমবংগৰ ৫জন ক্ৰমে আলগমিৰ মোল্লা, ফকিৰ চান্দ মণ্ডল, খালেক মণ্ডল, লতিবুল শ্বেখ, ইনজামামুল হক আৰু চিৰাঙৰ ৩জন ক্ৰমে তিনি ককাই ভাই পিংকুজ নাৰ্জাৰী, ৰঞ্জিত নাৰ্জাৰী আৰু জেকচন বিশ্বকৰ্মা। নিশা এখন নেনো গাড়ী, এখন স্কৰপিঅ'ৰে অহা লোককেইজনে এখন এম্বুলেন্সৰে এই সোণালী বান্দৰখিনি লৈ যোৱা সময়তে ধৰা পৰে। বন বিভাগ আৰু বন্যপ্ৰাণী সুৰক্ষা বিভাগৰ হাতত সোণালী বান্দৰকেইটা চমজাই দিয়াৰ লগতে আন্তৰ্জাতিক চক্ৰটোৰ গ্ৰেপ্তাৰ লোককেইজনক চমজাই দিয়ে। তেওঁলোকৰ বিৰুদ্ধে বন্যপ্ৰাণী সুৰক্ষা আইন অনুসৰি আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জনাই চিৰাং বন সংমণ্ডল বিষয়া কুঞ্জন বসুমতাৰীয়ে। নিউজ ডেস্ক, বিজনেছ ফাৰ্ষ্ট 24। মেল কেইটা ফিমেল, এইটো আমি কৰিলোঁ। আমি এডাল্ট মেল আমাৰ 3টা আছে, এডাল্ট ফিমেল 3টা, তাৰপিছত চাব এডাল্ট জুফিনাইল ফিমেল এটা, আৰু যিটো মৰিছে যিটো ফিমেল এডাল্ট এটা। বাকী আমি চালোঁ, এতিয়া আমি ধৰি লওক ফুড অফাৰ কৰিলোঁ, অলপ খাইছে আৰু অলপ ডিহাইড্ৰেশ্যন আছে, কাৰণ সিহঁতে মানে যিমানখিনি পাব লাগে হয়তো বা ৩-৪ দিন ধৰি সিহঁতক কেপটিভত ৰাখিছে, ৰাতিৰ ভিতৰত বেগত ৰাখিছে। এইটো অলপ চাফকেশ্যন, এটাতো চাফকেশ্যন হৈ মৰিছে তাৰমানে, এইটো আলুৰ বেগত আনিছে, কিন্তু বাকীকেইটা এনেই হেল্থ এভাৰেজ আছে। এতিয়া আমি এক্সামিন কৰি আৰু এলিজিবল কেনেকৈ কি কৰা হয় সেইটো কৰি আছোঁ। ক'ত লৈ যাব? এইটো আমি জেনেৰেলি সিহঁতৰ এটা মানে হেবিটেট থাকে, য'ত পৰা পিক আপ কৰা হৈছে সেইখিনি এৰিয়াতে এইটো মানে দিব লাগিব, কাৰণ সিহঁতৰ ফেমিলি তাতে আৰু তাৰ ৰৈ আহিব পাৰে, সিহঁতৰ ফেমিলি তাতে 2-এটা থাকিব পাৰে, সেইকাৰণে আমি এইটো জেগাতে নিব লাগিব তাৰমানে। এতিয়া আমি ডিটেইলছ, আমি একজেক্ট লোকেশ্যনটো ক'ৰ পৰা উঠাইছে আমি এতিয়ালৈকে লোৱা নাই, এতিয়া আমি অলপ পিছত পুছি লোৱা হ'ব। ভিতৰত যিখিনি ঠাইত পৰা বান্দৰকেইটাক মানে পিক আপ কৰা বুলি আমি শুনা পাইছোঁ, সেইটো আচলতে মানে এনক্ৰ'চ এৰিয়াটো আছে, বাকী ছাইডতো এনক্ৰ'চ এৰিয়া আছে। এতিয়া এইটো সেই এনক্ৰ'চ এৰিয়াটো আমাৰ এই গল্ডেন ইংগুলবিলাক মানে তাতে থাকে। এতিয়া সেইখিনি এৰিয়াৰ পৰা পিক আপ কৰিব পাৰে, তাৰমানে এতিয়া কোৱাম এতিয়া তাক লৈ গ'লে একেলগে কিমান সুৰক্ষিত থাকিব? এতিয়াতো সিহঁতৰ হেবিটেট হিচাপে থাকিব, কিন্তু সুৰক্ষিতটো এতিয়া অলপ আমাৰ ডিপাৰ্টমেণ্টৰ পৰা অলপ চাব লাগিব আৰু অলপ কনচিয়াছ হ'ব লাগিব, ডিউটি চিউটি ভালকৈ দিব লাগিব তেনেকৈ।